পঞ্চায়তৰ ফাৰ্ষ্ট ফেজৰ নিৰ্বাচন আৰু শক্তিশালী পঞ্চায়ত শক্তিশালী অসম মাননীয় মুখ্যমন্ত্ৰী আমাৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যে আগ্ৰহ কৰিছিল যে এটা স্বচ্ছ পঞ্চায়ত ব্যৱস্থা যাতে গোটেই অসমত গঠিত হয় আৰু গোটেই অসমৰ ৰাইজে যাতে ভোটদানৰ জৰিয়তে যাতে এটা স্বচ্ছ আর শক্তিশালী পঞ্চায়েত গঠন করে আর আপনারা দেখিব গোটেই অসমত আজি ফার্স্ট ফেজর যে নির্বাচনের প্রত্যেকটা সেন্টারে আমি নিউজের জড়িয়ে বা সোশ্যাল মিডিয়ার জড়িয়ে আমি দেখি পাইছোঁ যে গোটেই অসমৰ রাইজ ওলাই আছে আর আশীর্বাদ দি আছে আর আমার একটা বিশ্বাস যে এইবার ভারতীয় জনতা পার্টির নেতৃত্ব একটা জয় জয়কার হব আর বিশেষকৈ আমার পাথারকান্দি কনস্টিটুয়েন্সি তাতে মানে আঞ্চলিক পঞ্চায়ত হোক বা জিলা পৰিষদ তাতে জিলা পৰিষদ দুটা অলৰেডি আনকণ্টেষ্ট উইন হৈছে আৰু যি দুটা হৈছে যি দুটা আজি নিৰ্বাচন চলি আছে তাতে এটা বিপুল মাৰ্জিনত জয়লাভ আৰু গোটেই পাথাৰকান্দি আঞ্চলিক পঞ্চায়ত সকলোকেইটা জয়লাভ কৰাৰ এটা সম্ভাৱনা আছে আৰু গোটেই শ্ৰীভূমি জিলা হওক বা হাইলাকান্দি এজ এ গাৰ্জিয়ান মিনিষ্টাৰ হাইলাকান্দি আপোনালোকে এইবাৰ হাইলাকান্দিৰ ৰেজাল্টটো যিটো পাব এটা একটা অভাবনীয় রেজাল্ট হব আপনার 11 মে দেখিব যে গোটেই বরাক উপত্যকা বা অসমৰ রেজাল্ট বা হাইলাকান্দি জেলার রেজাল্টটো দেখি আপনাদের আর এটা গম পাই যাব যে রাইজে উন্নয়ন বিচারে আর মাননীয় মুখ্যমন্ত্রী মহোদয়ের যে আগ্রহ গোটেই রাইজে আশীর্বাদ জানাইছে এটা আমি 11 মে দেখি বিভিন্ন তাত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে কংগ্ৰেছে আপোনালোকৰ দলক কিন্তু তেওঁলোকে উল্লেখ কৰিছে আপোনাৰ দলৰ মানুহে কৈছে এই ঘটনাৰ লৈ আপুনি কিবা ক'ব নেকি কোনো বিক্ষিপ্ত ঘটনা হোৱা নাই আপোনালোকে দেখিব গোটেই আমি যেটো দেখিছোঁ যে পোলিং ষ্টেচনৰ ভিতৰত কোনো মানে এটা ঘটনা নাই এইটো যদি কোনোবা ওয়ার্ড মেম্বার ইলেকশন গোষ্ঠীতান্ত্রিক যেটো মানে কাজিয়া এইটো ৰাস্তাত বা বাহিৰত যদি এইটো পোলিং ষ্টেচন বুথ কেপচাৰিং এনেকুৱা কোনো নিউজ নাই এইটো অৰুৰা যেটো আছে এইটো তাৰ পিছত বিকাল যেতিয়া ইলেকশন নিৰ্বাচনী ইয়াতো শেষ হ'ব তথাপিও এনে এইটো শেষ হৈ যাব ইমান মানে আগত যেনেকুৱা কংগ্ৰেছৰ টাইমত যেনেকুৱা হৈছিলে বুথ কেপচাৰ বা ৰিপল কাৰণ বেলট বক্স ওলাই পেলাই দিছিলে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ আমাৰ য'ত হেমন্ত বিশ্ব শৰ্মা ডক্টৰ হেমন্ত বিশ্ব শৰ্মা মহোদয় য'ত মুখ্যমন্ত্ৰী হিচাপে আছে তাতে এনেকুৱা আৰু নহয় মানে তাতে গোটেই ৰাইজে খুব ভাল ব্যৱস্থাৰ মাজত নিৰ্বাচনত ভোট দান কৰি আছে মন্ত্ৰীত্ব পোৱাৰ পিছত আজি আপুনি তাতে আহি ভোট দিছে মনৰ অনুভূতি কিবা বেলেগ দিছে নেকি এটাই মানে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক মন্ত্ৰীসভা স্থান দিছে গোটেই অসমৰ ৰাইজৰ সেৱা কৰাৰ এটা সুযোগ পাইছোঁ এইটো কাৰণে ভাল লাগিছে আৰু মানে কাম মানে পৰিচয়টো বাঢ়িলে আৰু কাম কৰাৰ আমাৰ ইচ্ছা আছে আৰু মাননীয় মুখ্যমন্ত্ৰী মানে এনেকুৱা একজন মুখ্যমন্ত্ৰীৰ লগত যে কাম কৰাৰ সুযোগ পাইছোঁ তো আমি বহুত ভাগ্যৱান ভাবোঁ মা কামাখ্যাৰ আশীৰ্বাদ সদায় আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত সদায় থাকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো আগ্ৰহ যে গোটেই অসম যাতে 5টা উন্নত ৰাজ্যৰ মাজত একটা শক্তিশালী অসম হিচাপে গঢ় লৈ উঠে এইটো যাতে সত্যিকাৰ অৰ্থে মা কামাখ্যাৰ আশীৰ্বাদ এইটো যাতে প্ৰতিষ্ঠিত হয়